সকলোকে মই লয়শ্ৰী দাসে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে আছে। আৰু সেইদিনা আমি মেকটি চুঙৰ কথাখিনি আলোচনা কৰি আছিলোঁ। এতিয়া আমি আহিলোঁ শেষৰ স্কিলটোলৈ আহিবলৈ বিচাৰিছোঁ। মেকটি চুঙৰ আটাইতকৈ শেষত সম্পাদন কৰিব লগা কৌশলটো হৈছে স্কিল অফ এচিভিং ক্ল'জাৰ। স্কিল অফ এচিভিং ক্ল'জাৰ সমাপ্তকৰণ সম্পাদনৰ কৌশল। শেষৰ যিটো কৌশল সমাপ্তকৰণৰ সম্পাদনৰ কৌশল আমি পাওঁ। আৰু তাত আমাৰ স্কিল অফ এচিভিং ক্ল'জাৰ সমাপ্তকৰণ সম্পাদনৰ কৌশল, য'ত ইতিমধ্যে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক যিখিনি শিকালে বা পঢ়ালে সেইখিনি বস্তুখিনিৰ ওপৰত তেওঁলোকৰ আগত সাৰাংশ তুলি ধৰা, তেওঁলোকৰ আৰ্জিত জ্ঞানৰ কিমান ক'ত প্ৰয়োগ কৰিব পাৰিছে সেয়া চোৱা বা তেওঁলোকৰ আৰ্জিত জ্ঞানসমূহ প্ৰয়োগ কৰিবৰ বাবে সুবিধা দিয়া। তেওঁলোকে যিখিনি শিকিলে সেইখিনিৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত সুবিধা দিয়া আৰু তেওঁলোকক সাৰাংশ আদি তুলি ধৰা, তেওঁলোকৰ আগত ছাত্ৰ ছাত্ৰীসকলে কি শিকিছে বা শিকিব পাৰিব তাৰ সংযোগ ঘটোৱা, ছাত্ৰ ছাত্ৰীসকলে যি উত্তৰ দিব পাৰিছে তাৰ পৰা সাফল্যবোধৰ ভাৱ সৃষ্টি কৰা আদি হৈছে সমাপ্তকৰণৰ অতিশয় গুৰুত্বপূৰ্ণ পৰ্যায়। গতিকে আমি পৰ্যায়সমূহ ভাগকৈ আমি যিখিনি আছে সেইখিনি ভালদৰে আকৌ এতিয়া আলোচনা কৰিম। আৰু ব্যাখ্যাকৰণৰ যোগেদি বা প্ৰদৰ্শন সম্পূৰ্ণ বুজাব লগা বিষয়টো শিক্ষকে যিখিনি বুজাই শিকায় বা ব্যাখ্যা কৰি শেষ কৰিছে, যিখিনি তেওঁলোকক পঢ়োৱা হৈছে বুজোৱা হৈছে, আমি প্ৰদৰ্শন কৌশলসমূহ ব্যৱহাৰ কৰি যিখিনি দেখুৱাইছোঁ, DLM আদি দেখুৱাই তেওঁলোকক যিখিনি শিকাবলৈ চেষ্টা কৰা হৈছে, তেওঁলোকে সেইখিনি পাৰিছে নাই, সেইখিনি আয়ত্ব কৰিব পাৰিছে নাই, সেইখিনি বা শিক্ষকে যি শিকালে যিখিনি আমাৰ শিক্ষকে যিখিনি পইণ্ট শিকাই গৈছে বা সেইখিনি তাৰ সাৰাংশ তুলি ধৰিছে বা ইতিমধ্যে শিকোৱা বিষয়খিনি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত মনত শুদ্ধ কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰতে এই কৌশল ব্যৱহাৰ কৰা হয়। গতিকে আমি কৌশলকেইটাৰ সম্পৰ্কে ভালদৰে আলোচনা কৰিম, যাতে তেওঁলোকে যিখিনি ছাৰ বাইদেউসকলে শিকাই গ'ল সেইখিনি ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে নাই, আমি সেইখিনি জানিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ মনত সাফল্যবোধৰ সৃষ্টি কৰিব লাগিব, যাতে তেওঁলোকে উৎসাহিত হয়, ভাল পায় যে ছাৰ বাইদেউসকলেও আমাক উৎসাহ দিছে বা তেওঁলোকৰ মনত এটা সাফল্যবোধৰ সৃষ্টি হ'ব। গতিকে আমি সেইখিনি জানিবলৈ চেষ্টা কৰিম। গতিকে সমাপ্তকৰণ কৌশলৰ সম্পাদনৰ কৌশলৰ উপকৌশলো আছে সেই চাৰিটাও আমি জানিবলৈ চেষ্টা কৰিম। গতিকে আমি উপকৌশলকেইটাও জানিবলৈ চেষ্টা কৰিব লাগিব। চাৰিটা উপকৌশল স্কিল অফ এচিভিং ক্ল'জাৰত আমি সমাপ্তকৰণ সম্পাদনৰ কৌশলত চাৰিটা আৰু উপকৌশলো পাবলৈ পাওঁ। আৰু গতিকে প্ৰথমটো হৈছিলে কনচিডাৰেশ্যন অফ লাৰ্ণিং বাই কুৱেশ্যনিং ষ্টেটমেণ্ট এটচেট্ৰা। তাৰপিছত দুইটো আছিলে কানেক্টিভ স্কিল। তৃতীয়টো হৈছে এপ্লিকেশ্যন অফ একুৱাৰ্ড নলেজ এণ্ড স্কিল। আৰু 4 নম্বৰটো হৈছে ক্ৰিয়েটিং এ চেন্স অফ এচিভমেণ্ট। প্ৰথমটো হৈছে প্ৰশ্নোত্তৰ উক্তিৰ সহায়ত শিকন সুদৃঢ়কৰণ। তাৰপিছতে দ্বিতীয়টো আমি পাব পাৰোঁ প্ৰজ্ঞানাত্মক সংযোগ। তৃতীয়টো আৰ্জিত জ্ঞানৰ প্ৰয়োগ। আৰু চতুৰ্থটো হৈছে সাফল্যবোধৰ সৃষ্টিকৰণ। গতিকে এনেধৰণে আমি চাৰিটা পাব পাৰোঁ। প্ৰশ্নোত্তৰ উক্তিৰ সহায়ত শিকন সুদৃঢ়কৰণ, তেওঁলোকক আমি কেনেধৰণে শিকাব পাৰিম। প্ৰজ্ঞানাত্মক সংযোগ, সেইটো পাইছোঁ। আৰ্জিত জ্ঞানৰ প্ৰয়োগ, তেওঁলোকে কি শিকিব সেইখিনি প্ৰয়োগ কেনেধৰণে কৰিছে। সাফল্যবোধৰ সৃষ্টিকৰণ। গতিকে এই চাৰিটাৰ বিষয়ে আমাৰ উপকৌশলকেইটা আমি পাইছোঁ। গতিকে এইকেইটাৰ বিষয়ে আমি বহলাই অলপ জানিব লাগিব। কনচিডাৰেশ্যন অফ লাৰ্ণিং বাই কুৱেশ্যনিং ষ্টেটমেণ্ট। প্ৰশ্নোত্তৰ উক্তি আদিৰ সহায়ত শিকনৰ সুদৃঢ়কৰণ। প্ৰশ্নোত্তৰ ইতিমধ্যে শিক্ষকে যিখিনি কথা ছাত্ৰ ছাত্ৰীসকলক শিকালে, সেই শিকোৱা কথাখিনি ছাত্ৰ ছাত্ৰীসকলৰ মনত সুদৃঢ় কৰিব পৰাকৈ যিটো কাম কৰা হয়, তাৰ কাৰণেই এই কৌশলটো ব্যৱহাৰ কৰা হয়। ছাৰ বাইদেউসকলে যিখিনি শিকাই গ'ল বা BEdৰ বা DLEdৰ যিখিনি শিক্ষাৰ্থী আছে, তেওঁলোকে যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ আগত শিকাইছে আৰু শিকোৱা কথাখিনি তেওঁলোকে যিখিনি শিকালে সেইখিনি সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই উপকৌশলটো সুদৃঢ় বুজি পাইছে নাপাইছে
তেওঁলোকৰ মনত ভাল ধৰণে বহি যোৱাৰ ক্ষেত্ৰত মানে এই উপকৌশলটো ব্যৱহাৰ কৰা হয়। ছাত্ৰ ছাত্ৰীসকলক শিক্ষকে কিছুমান প্ৰশ্ন সুধিব পাৰে, এনেধৰণৰ কিছুমান প্ৰশ্ন সোধাব পাৰে। পঢ়োৱা পাঠৰ প্ৰশ্নসমূহ মানে যিখিনি পাঠ পঢ়াই যাব তাৰ ভিতৰতে থাকিব, বা সাৰাংশ আদি ক'ব পাৰে। পুনৰ আলোচনা আদিৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলক শিকা কথাখিনি আকৌ এবাৰ শুদ্ধিকৰণ কৰিব পাৰে। গতিকে এনেধৰণৰ কামখিনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যিখিনি জানিছে সেইখিনি শুদ্ধি কৰাৰ ক্ষেত্ৰত সহায় হয়। দ্বিতীয়তে কানেক্টিভ লিংক, প্ৰজ্ঞানাত্মক সংযোগ। ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে কি শিকিব পালে বা ভৱিষ্যতে কি শিকিব পাব, আজিৰ ক্লাছৰ বিষয়বস্তুৰ লগত কাইলৈ আজি যিখিনি পঢ়োৱা হৈছে তাৰ বিষয়বস্তুৰ লগত পিছৰ ক্লাছটোত যিটো আহিবলগীয়া পিছদিনা পিছৰ যিটো আমাৰ ক্লাছ আহিব, সেই ক্লাছটো কেনেধৰণে সংযোগ ঘটোৱা হ'ব, সেই বস্তুখিনিৰ মানে যিখিনি পঢ়োৱা হ'ব এই কথাখিনিৰ সম্বন্ধ আছে, সেই সম্বন্ধটো লগোৱা হৈছে। কি সম্বন্ধ আছে বা সম্বন্ধটো কেনেধৰণে বুজোৱা হ'ব, আজিৰ কথাখিনিৰ লগত কাইলৈ কথাখিনিও আমি কেনেধৰণে আগবঢ়াই লৈ যাব পাৰিম, ইটোৰ লগত সিটো কথাৰ যিটো সংযোগ সাধন দেখুওৱা হ'ব, সেইখিনি কথাই হৈছে প্ৰজ্ঞানাত্মক সংযোগৰ কাম। সেইধৰণে তৃতীয়টো আহিলে এপ্লিকেশ্যন অফ একুৰেট নলেজ অফ স্কিল, আৰ্জিত জ্ঞানৰ প্ৰয়োগ। আৰ্জিত জ্ঞান মানে কি, তেওঁলোকে যিখিনি পাইছে, যেতিয়া শিক্ষকে প্ৰশ্নৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক যি প্ৰশ্ন সুধিব, তাৰ যি উত্তৰ দিব, তাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে কি অৰ্জন কৰিব পাৰিছে, কিবা এটা ছাৰ বাইদেউসকলে শিকাইছে বা যিটো পাঠ পঢ়াইছে তাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কি মানে জ্ঞান অৰ্জন কৰিব পাৰিছে তাৰ বিষয়ে শিক্ষকসকলে জানিব পাৰিব, ছাৰ বাইদেউসকলে জানিব পাৰিব যে ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ কথাখিনি জানিছে বা পঢ়াৰ লগত প্ৰশ্নোত্তৰ আদি কৰিলে যাৰ যোগেদি তেওঁলোকে কি বুজিছে বা কিমান বুজিছে সকলোখিনি কথা জনাত সহায় হ'ব। আৰু প্ৰয়োগ কৰি আৰু ছাত্ৰ ছাত্ৰীসকলেও সেইখিনি প্ৰয়োগ কৰি উত্তৰ দিব পাৰিব, মানে জানিব আৰু তাৰ যোগেদি আৰ্জিত জ্ঞানৰ কিমান প্ৰয়োগ হৈছে তাৰ বিষয়ে জানিব পাৰিব। গতিকে তেওঁলোকে কিমান জ্ঞান অৰ্জন কৰিলে, যেতিয়া প্ৰশ্ন আদি সোধা হ'ব উত্তৰ দি ছাত্ৰ ছাত্ৰীসকলে দিবলৈ চেষ্টা কৰিব, আৰু তেনেধৰণে আৰ্জিত জ্ঞানৰ বিষয়েও জনাত সহায় হ'ব। আৰু গৃহকৰ্ম আদিও দিব পৰা যায়, যেনে ঘৰত আমি কিছুমান কাম কৰিবলৈ দিলোঁ, সেই পাঠ অনুসৰি ঘৰত কৰি অনা কৰিবলৈ গৃহকৰ্ম আদি দিব পৰা যাব। আৰু চতুৰ্থতে আহিলে ক্ৰিয়েটিং এ চেন্স অফ এচিভমেণ্ট, সাফল্যবোধ সৃষ্টিকৰণ। সাফল্যবোধ সৃষ্টিকৰণ মানে ছাত্ৰ ছাত্ৰী শিক্ষকে যি শিকালে সেয়া ছাত্ৰ ছাত্ৰীসকলে ভালকৈ আহৰণ কৰিব পাৰিলে তেতিয়া এটা সাফল্যবোধৰ অনুভৱ হ'ব। যিখিনি কথা পঢ়াই গ'ল তেওঁলোকে বুজিছে, জানিছে, আৰু কিবা প্ৰশ্ন সোধা হৈছে তাক উত্তৰ দিব পাৰিছে, তেওঁলোকে নিজৰ প্ৰয়োগ কৰিব পাৰিছে, তেতিয়া কি হ'ব, তেওঁলোকৰ মনত এটা সাফল্যবোধৰ সৃষ্টি হ'ব। প্ৰশ্নসমূহৰ উত্তৰ দিব পাৰিলে, শিক্ষকে প্ৰশংসা কৰিলে ছাত্ৰ ছাত্ৰীসকলে সাফল্যবোধৰ সৃষ্টি হ'ব। ছাৰ বাইদেউসকলে ছাত্ৰ ছাত্ৰীসকলক যেতিয়া প্ৰশংসা কৰিব, উত্তৰটো শুদ্ধকৈ দিব পাৰিব, এনেধৰণৰ ক্ষেত্ৰত আৰু সাফল্যবোধৰ এটা তেওঁলোকৰ মনত এটা ভাল ভাৱৰ, এটা সুন্দৰ ভাৱৰ সৃষ্টি হ'ব। আৰু ভৱিষ্যতে এটা শিক্ষকসকলেও উৎসাহিত কৰিব ছাত্ৰ ছাত্ৰীসকলক, আৰু ভৱিষ্যতে আৰু ভাল কৰিবৰ বাবে তেওঁলোকক উৎসাহিত কৰিব লাগে। এই চতুৰ্থ নং উপকৌশলৰ যোগেদি তাকে কোৱা হৈছে। গতিকে আমি 4টা উপকৌশল পালোঁ, সেই উপকৌশলকেইটা প্ৰয়োগ কৰি আমি এটা সুন্দৰভাৱে আমাৰ কামখিনি আগবঢ়াই লৈ যোৱাত সহায় হয়। গতিকে আজিলৈ আহোঁ, আৰু আশা কৰোঁ আৰু ভাল ধৰণে এই কথাখিনি আৰু আমাৰ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কথাখিনি যাতে ভাল ধৰণে বুজি পোৱা যায়। আৰু আজিলৈ আহিছোঁ, নমস্কাৰ।